ব্যতিক্ৰমী ৰূপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হৈছে মৰিয়নীত। মৰিয়নী নাগা জংকাৰ অবিনাশ ভৰালী নামৰ যুৱকজনৰ বিশেষ প্ৰয়াস। জুবিন গাৰ্গৰ এখন চিত্ৰ দেৱালত অংকন কৰি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হয়। এই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। এনেধৰণেই যোনেই যেনেধৰণে যিধৰণে পাৰে সকলোৱে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এই সন্দৰ্ভত মৰিয়নীৰ পৰা সতীৰ্থ সাংবাদিক গৌৰৱ চুতীয়াৰ এক প্ৰতিবেদন আছে, প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি 53 সংখ্যক জন্মদিন আৰু আজি ৰাজ্যবাসীয়ে জুবিন গাৰ্গবিহীনভাৱে উদযাপন কৰিবলগীয়া হৈছে প্ৰাণৰ শিল্পীজনৰ জন্মদিন। আৰু সকলোৱে আচলতে নিজৰ নিজৰ ভাগে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বিভিন্ন জেগাত তেখেতৰ জন্মদিন আজি পালন কৰা হ'ব। কিন্তু আজি মৰিয়নী নাগাজেংকাত মই এই মুহূৰ্তত উপস্থিত আছো আৰু নাগাজেংকাৰ এজন যুৱকে আচলতে এতিয়া তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এখন আচলতে চিত্ৰ অংকন কৰি পেলাই। তেখেতে বিগত ৩-৪ দিনৰ পৰা তেখেতৰ এই চিত্ৰখন অংকন কৰি আছে আৰু আজি জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পীজনৰ জন্মদিনৰ দিনটোত এই আচলতে যিখন চিত্ৰ, সেই চিত্ৰখন তেখেতে জুবিন গাৰ্গলৈ অৰ্পণ কৰিব। মৰমৰ শিল্পীজনক আচলতে আজি জন্মদিনৰ উপহাৰ হিচাপে প্ৰদান কৰিব। আৰু আমি এই মুহূৰ্ততো দেখিছো তেখেতে পুৱাৰ ভাগতো ইয়াত এইদৰে আচলতে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। আমি কথা পাতিম আচলতে সকলোৱে সমগ্ৰ ৰাজ্যতে এতিয়া জুবিন গাৰ্গৰ বিহীনভাৱে আজি পালন কৰিছে তেখেতৰ 53 সংখ্যক জন্মদিন। কিন্তু সকলোৱে নিজৰ নিজৰ উপায়েৰে বা বিভিন্ন ধৰণে আচলতে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিছে, তেখেতৰ জন্মদিন পালন কৰিছে। আৰু এই মৰিয়নী নাগাজেংকাৰ এজন যুৱকেও কিন্তু ব্যতিক্ৰমীভাৱে আজি জুবিন গাৰ্গৰ জন্মদিন পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি অকণমান কথা পাতিম। পুনতে তোমাৰ নামটো জানিব বিচাৰিছো। নমস্কাৰ, মোৰ নাম শ্ৰী অবিনাশ ভৰালী। আজি যিহেতু জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন আৰু জুবিন গাৰ্গ বিহীনভাৱে আজি অসমবাসীয়ে উদযাপন কৰিব তেখেতৰ জন্মদিন, তুমি কিন্তু এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছা। তেখেতৰ এখন চিত্ৰ অংকন কৰি নাগাজেংকা তিনিআলিত তোমালোকে এইদৰে আচলতে আজি জুবিন গাৰ্গলৈ তুমি উপহাৰ দিয়াৰ কথা ভাবিছা। কিদৰে আহিল কথাটো মনলৈ? মই বহুত আগৰ পৰাই ভাবি আছিলোঁ, ঢাকাৰ জুবিন দা থকাৰ পৰাই। তাৰপিছত কিন্তু এনেকুৱা সুবিধাও পোৱা নাছিলোঁ। এতিয়া যেতিয়া পঞ্চায়তৰ লগত পাতি পিনি সুবিধাটো পালোঁ, তেতিয়া আঁকিবলৈ চেষ্টা কৰিছোঁ অলপ। কিমান দিন লাগিছে এখন? আজি প্ৰায় 3 দিন হৈছে। 3 দিনৰ পৰা। আৰু আজি যিহেতু সন্ধিয়া সময়ত ইয়াত বৃহত্তৰ নাগাজেংকা যুৱ সমাজে ইয়াত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে একত্ৰিত হ'ব, এইখন উন্মোচন কৰা হ'ব আমি জানিব পাৰিছো। আৰু কি ক'বা আচলতে জুবিন গাৰ্গৰ বৰ্তমান যিহেতু মৃত্যু হৈছে, তেখেতে ভৱিষ্যতে কি বিচাৰা? আমি সকলোৱে ন্যায় বিচাৰোঁ। জুবিন দাই ন্যায় বিচাৰোঁ, মুক্তি লাভ কৰক, ন্যায় বিচাৰোঁ। আচলতে সকলোৱে একে প্ৰকাৰে এটা কথা, সকলোৱে ন্যায় বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীক। যদিও আজি বিভিন্ন ধৰণে আচলতে প্ৰাণৰ শিল্পীগৰাকীৰ যি জন্মদিন সেয়া পালন কৰিছে, বিভিন্ন জেগাত পালন কৰিছে, অসমতে পালন কৰিছে। আৰু এইদৰে কিন্তু পদুম ভৰালী নামৰ যুৱকজনে, নাগাজেংকা পদুম ভৰালী নামৰ যুৱকজনে কিন্তু এইদৰে ব্যতিক্ৰমী এক প্ৰচেষ্টা হাতত লৈছে। তেখেতে নিজে আচলতে নিজাববীয়াকৈ জুবিন গাৰ্গৰ এখন চিত্ৰ অংকন কৰি এইদৰে জন্মদিনৰ দিনটোত প্ৰাণৰ শিল্পীগৰাকীক নামত উৎসৰ্গা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আছে স্থানীয় লোক, আমি কথা পাতিম। কি ক'ব যিহেতু জুবিন গাৰ্গ বিহীনভাৱে এবাৰ জন্মদিন উদযাপন কৰিবলগীয়া হৈছে, আৰু কি ক'ব জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত কি ক'ব বা কি ক'ব? হয়, মনত বহুত দুখ আছে। আমি এইবাৰ জন্মদিন আমি জুবিন দাৰ অবিহনে আমি উদযাপন কৰিবলৈ ওলাইছোঁ। হয়, এবাৰ ভাল লাগিছে। আমাৰ স্থানীয়, আমাৰ লগৰে হয়। জুবিন দাক এনেকৈ আমি আমাৰ মাজত জীয়াই ৰাখিবলৈ আমি মানে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। হয়, আমি জুবিন দাৰ এতিয়া কি বুলি ক'ম, এতিয়া আমি আশা গোটেই আমি সমগ্ৰ অসমবাসীয়ে আমি বাট চাই আছোঁ জুবিন দাৰ ন্যায় পাওক। আমি ঘটনাটো কি হৈছিলে আমি এতিয়া কোনো গম নাই পোৱা। সেইটো আমি পোহৰলৈ আহক, সকলো আগলৈ আহক, কি হৈছিলে আমি সেইটোৱে আশা কৰি আছোঁ। আৰু জুবিন দাৰ যে ন্যায় পাওক, আমি সকলোৱে ন্যায় বিচাৰোঁ, তেওঁ সেইটোৱে বিচাৰিছোঁ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।